সেইকাৰণে মই ভাবোঁ যে এইটো এটা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত আক্ৰোশৰ বিষয় হিচাপে লৈছে আৰু সেইকাৰণে এই গোচৰটো কৰা হৈছে। আপুনি চাওক যে এনেকুৱা ধৰণৰ নিৰ্বাচনী বিধি উলংঘাৰ কিমান FIR ক'ত পৰিছে কোনোবাই খবৰ ৰাখিছেনে? কেৱল এগৰাকী প্ৰাৰ্থী কিয় বাছি লোৱা হৈছে? প্ৰথম কথাটো হ'ল এইটো। আজি কুংকি চৌধুৰীয়ে এখন FIR দিছিলে যে তেওঁৰ ছবি মৰ্ফ কৰি পেলাই তাত ভিডিঅ' এটা AID বনাই প্ৰচাৰ কৰা হৈছে। সেইখন FIRৰ কিবা তদন্ত হ'লনে? সেইখন FIRৰ গোচৰ পঞ্জীয়ন কৰা হ'লনে? সেইখন FIRৰ ভিত্তিত কাৰোবাক গ্ৰেপ্তাৰ কৰা হ'লনে? এইবোৰোতো প্ৰশ্নৰ উত্তৰ দিব লাগিব। আজি বাৰে বাৰে তেওঁক মাতি আনিছে, 12 বজাত মানুহ উঠাই আনিছে, তেওঁৰ মানুহক উঠাই আনিছে, আনি আপোনাৰ ৰাতি গধূলি 4টা বজালৈকে ৰাখি দিছে। এইবোৰ এনেকুৱা গোচৰ নেকি? এটা বেইলেবল অফেন্স, সব বেইলেবল অফেন্স, গোটেইকেইটা বেইলেবল অফেন্স। গতিকে এৰেষ্টৰ প্ৰশ্নই উঠিব নোৱাৰে। তাৰ পিছত এনেকুৱা হাৰাচমেণ্ট কৰি থকাটো মই ভাবোঁ যে এইটো আক্ৰোশমূলক। আৰু ইয়াৰ কাৰণে আজি আপুনি চাওক যে নাগৰিকসকলে স্বতঃস্ফূৰ্তভাৱে গম পাই আহি ইয়াত থিয় হৈছে। তাৰ পৰাই আপোনালোকে এটা কথা বুজিব লাগিব যে মানুহৰ ক্ষোভ কিমান আছে। চৰকাৰ গভৰ্ণমেণ্ট ইজ ব্যাপক আৰু সেইকাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ আপোনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যিবিলাকক আমি কোনো কাৰণতে আইনসংগত কথা বুলি ভাবিব নোৱাৰোঁ। এইবিলাকে আপোনাৰ খোৱাঙৰ পৰা ইয়াত আপোনাৰ এই পাণবজাৰ কুংকি চৌধুৰীলৈকে যিবোৰ ঘটনা ঘটি আছে, সেই ঘটনাবিলাকে মই ভাবোঁ যে চৰকাৰখনে ভয় খোৱাৰ কথাটো প্ৰতিপন্ন কৰিছে। বিজয় গুপ্তায়ো কিন্তু স্কুলত নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছিল আৰু এই বিতৰ্কৰ পিছতে অভিযোগ দাখিলো হৈছিল, কিন্তু কোনো ধৰণৰ ব্যৱস্থা নহ'ল। কেৱল চৌকছ দিয়া। বিজয় গুপ্তাক এনেকৈ মাতি অনা হ'লনে নাই? বিজয় গুপ্তাৰ মানুহক ৰাতি 3টা বজাত আপোনাৰ এৰেষ্ট কৰি উঠাই লৈ অনা হ'লনে নাই? বিজয় গুপ্তাক আনি দুদিনৰ কাৰণে ৰাখি থোৱা হ'লনে নাই? তাত কি কৰা হ'ল? তাত আপোনাৰ যিখন স্কুলৰ শিক্ষকজনক ছাছপেণ্ড কৰি পেলাই তেওঁলোকে গোটেই দায়টো সৰাৰ চেষ্টা কৰিলে। কিয় এনেকুৱা ধৰণৰ ডিছক্ৰিমিনেটৰী ট্ৰিটমেণ্ট কৰা হৈছে? এইটোতে প্ৰমাণ হয় যে এই গোচৰ কেৱল আৰু কেৱল হাৰাছমেণ্টৰ কাৰণে কৰা গোচৰ। আজি মই অধিবক্তা হিচাপেও বা আমি নাগৰিক সমাজৰ নাগৰিক সন্মিলনৰ লগত জড়িত ব্যক্তি হিচাপেও আমি আজি ইয়াত থিয় হৈছোঁ তেওঁৰ কাষত। আমি ভাবোঁ যে আজি প্ৰত্যেকজন অসমীয়া মানুহে কুংকি চৌধুৰীৰ সন্মুখত লগত থিয় হোৱা উচিত, তেওঁৰ প্ৰতি সমৰ্থন ব্যক্ত কৰা উচিত। খোৱাঙত যিটো আপুনি দেখিলোঁ যে লুৰিণজ্যোতি গগৈৰ বাসগৃহতো তালাচী অভিযান চলাইছিলে আৰক্ষীয়ে, গতিকে সেইটোৰ লগত এইটোৰ কিবা সামঞ্জস্য? একে এটা প্ৰক্ৰিয়াৰ মাজেৰে গোটেইটো গৈছে। গাড়ী ভাঙিছিল কাৰ? গাড়ী ভাঙিছিল লুৰিণজ্যোতি গগৈ। তালাচী চলিল ক'ত? লুৰিণজ্যোতি গগৈৰ ঘৰত। কিয়? আপোনাৰ এজন মন্ত্ৰী, এতিয়াও মন্ত্ৰী হৈ আছে সংবিধানৰ শপত লৈ, তেওঁ ঘোষণা কৰিছে যে কাইলৈৰ ভিতৰত গধূলিৰ ভিতৰত এৰেষ্ট নকৰিলে আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিম। তেনেকুৱা এটা ভয়ংকৰ ষ্টেটমেণ্ট দিয়াৰ পিছত সেই মন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰা হ'লনে? তেওঁৰ বিৰুদ্ধে কেছ ৰুজু কৰা হ'লনে? এইটোতো ভয়ংকৰ কথা। আপোনাৰ মোৰ দৰে মানুহে বা বিৰোধী পক্ষৰ কোনোবা এজন মানুহে যদি এই কথা ক'লেহেঁতেন এৰেষ্ট কৰি লৈ যোৱা নহ'লহেঁতেন নে? গতিকে আপোনালোকে চাওক যে আজিৰ তাৰিখতো যিটো সময়ত নিৰ্বাচনী আয়োগে দ্বাৰা প্ৰশাসন নিয়ন্ত্ৰিত হয়, মডেল কোড অফ কণ্ডাক্ট চলি আছে, কোনো মুখ্যমন্ত্ৰী কোনো মন্ত্ৰীৰ অধিকাৰ নাই, তেনেকুৱা সময়তো আৰক্ষীয়ে কেনেকৈ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে ব্যৱহৃত হ'ব পাৰে, এই প্ৰশ্নটোৰ উত্তৰ নিৰ্বাচনী আয়োগে দিব লাগে, আৰক্ষীয়ে দিব লাগে, সকলোৱে দিব লাগে। কেনেকৈ মুখ্যমন্ত্ৰীয়ে মডেল কোড অফ কণ্ডাক্ট চলি থাকোঁতে ক'ব পাৰে যে মই আৰক্ষী পঠাইছোঁ, আলফা পঠিওৱা নাই? এই কথাটো কেনেকৈ মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে? তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচনী আয়োগে? এইটোতো মতো নিৰ্বাচনী আয়োগে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে, কিয় গ্ৰহণ কৰা নহ'ল? এইবোৰ প্ৰশ্নৰ নিৰ্বাচনী আয়োগে উত্তৰ দিব লাগিব। নিৰ্বাচনী আয়োগ মানে স্বাধীন চেতিয়া এটা সংস্থা বুলি আমি জানো। আজি তেওঁলোকে যদি চৰকাৰৰ বিহেষ্টত, শাসক দলৰ বিহেষ্টত কাম কৰে, তেতিয়াহ'লে তাতকৈ ভয়ংকৰ কথা গণতন্ত্ৰৰ বাবে একো থাকিব। হাৰিয়ানাৰ যুৱক সোমাই থকাৰ কাৰণে গোটেই মাৰপিটৰ ঘটনা সংঘটিত হৈছে, কিন্তু একেই কুংকি চৌধুৰী নিৰ্বাচনী বিধি উলংঘা কৰি হাৰিয়ানাৰ যুৱক থকাৰ কাৰণে তেওঁলোকক সমন জাৰি কৰা হৈছে, কিন্তু তেওঁলোকৰ খোৱাঙত কিন্তু একো ব্যৱস্থা নাই কৰা। সেইটোৱেতো বাৰে বাৰে আমি কৈ আছোঁ যে এই গোটেই প্ৰক্ৰিয়াটো কেৱল আৰু কেৱল মাত্ৰ বিৰোধী পক্ষৰ প্ৰাৰ্থীবিলাকৰ ক্ষেত্ৰত ব্যৱহৃত হৈছে। গোটেই মেচিনেৰীটো, ষ্টেট মেচিনেৰীটো, যিটো হ'ব নালাগিছিল। গতিকে মই ভাবোঁ যে এইটো সময়ত ৰাইজ প্ৰতিবাদমুখৰ হৈছে। ৰাইজে চাইলেণ্টলি, কাইলৈ কোনে চৰকাৰ কৰিব মই ক'ব নোৱাৰোঁ, কিন্তু গোটেই অসমত ঘূৰি মই এটা কথা গম পাইছোঁ যে ৰাইজে চাইলেণ্টলি এবাৰ ভোট কৰিছে আৰু সেই ভোটত বিজেপি চৰকাৰো নিজেই সন্দিহান যে তেওঁলোকে ক্ষমতাত থাকিব নাথাকে। এইবিলাকৰ দ্বাৰা মই ভাবোঁ যে তেওঁলোকে যে গণনা আৰম্ভ হ'ব 4 তাৰিখে, তাৰ এই সময়ছোৱাত তেওঁলোকে যাতে প্ৰশাসন যন্ত্ৰটোক তেওঁলোকৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে, সেইকাৰণে সকলোকে ভয় খুৱাবৰ কাৰণে এইবিলাক ব্যৱস্থা কৰিছে।